উপস্থিত আছোঁ কলিয়াবৰৰ মিছামুখ পামৰ এখন কলৰ বাগিচাত। এই কলৰ বাগিচাখন কৰি পেলাই নিজৰ পৰিয়ালৰ লগতে নিজৰ স্বাৱলম্বনৰ পথ প্ৰশস্ত কৰিছে এজন স্নাতক দিলীপ চেত্ৰী নামৰ লোকে। 1998 চনত স্নাতক ডিগ্ৰী লোৱা এইগৰাকী দিলীপ চেত্ৰীয়ে নিজৰ কষ্টৰে নিজৰ গাঁঠিৰ দন ভাঙি পেলাই এই মিছামুখ পামত 15 বিঘাকৈ মাটিত কল খেতিৰে নিজে স্বাৱলম্বনৰ পথ প্ৰশস্ত কৰাই নহয়, পৰিয়ালটো পোহপাল দিছে। নিজৰ ল'ৰাক এখন ব্যক্তিগত বিদ্যালয়ত পঢ়ুৱাই আছে, নিজে এখন ঘৰ সাজিবলৈ সক্ষম হৈছে। আমি সেই দিলীপ চেত্ৰীৰ লগত আমি কথা পাতিম। আপোনালোকে এনেদৰে কৃষি কৰ্মৰে অৰ্থাৎ কল বাগানেৰে আপুনি নিজৰ উপাৰ্জনৰ পথ মুকলি কৰিছে। 1998 চনত আপুনি কলিয়াবৰ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লোৱাৰ পিছত কৃষি কৰ্মৰে জড়িত হৈছে। এই কৃষি কৰ্মৰে আপুনি কেনেদৰে লাভান্বিত হৈছে? নমস্কাৰ, মোৰ নাম দিলীপ চেত্ৰী। মোৰ ঘৰ কলিয়াবৰৰ ৰধৰা পঞ্চায়তৰ অন্তৰ্গত মিছামুখ পাম গাঁৱত। মই আজি 2016 চনৰ পৰাই কৃষি কাৰ্যৰ লগত জড়িত। 16, 17, 18 3 বছৰ ইমান বেছি এক্টিভভাৱে খেতিত লগা নাছিলোঁ, কাৰণ তেতিয়া মই বেলেগ মানুহৰ জৰিয়তে কিছুমানক আদি দিছোঁ। তেওঁলোকৰ পৰা মই এই কৃষি কৰ্মৰ কামখিনি শিকিলোঁ। শিকাৰ পিছত মই আজি 4-5 বছৰ ধৰি নিজেই খেতি কৰি এই কল বাগান কৰি যথেষ্টখিনি উপাৰ্জন কৰিবলৈ সক্ষম হৈছোঁ। আপোনাৰ এবিঘা মাটিত কিমান খৰচ হয়? মোৰ এবিঘা মাটিত টোটেল হাজিৰা কামলা সাৰ তাৰপিছত পানী যোগান ধৰিব লাগে, গোটেইখিনি লৈ প্ৰায় 22-23 হাজাৰমান টকা খৰচ হয়। আৰু এবিঘা মাটিত যদি ভালকৈ কল যদি ভালকৈ হয় তেতিয়াহ'লে প্ৰায় 75-80 হাজাৰমান টকা আমাৰ বিক্ৰী হৈ যায়। তাৰমানে আপুনি এবিঘা মাটিত কিমান লাভ কৰে? আমাৰ এবিঘা মাটিত প্ৰায় 60-65 হাজাৰমান টকা থাকি যায় খৰচ। আপুনি এতিয়া 15 বিঘা কৰিছে? হয়। 15 বিঘাত আপোনাৰ উপাৰ্জন কিমান হ'বগৈ বছৰি? 15 বিঘাত আমাৰ হ'ব প্ৰায় আপোনাৰ 7 লাখ 7.5 লাখমান টকা হৈ যায় এবছৰ উপাৰ্জন। এবছৰত হয়। গতিকে নতুন চামক আপুনি কি ক'ব? মই তাকে নতুন প্ৰজন্মক মই এটাই কথা ক'ব বিচাৰিছোঁ যে মই যেনেদৰে কৃষি কৰ্মৰ জৰিয়তে মই নিজে স্বাৱলম্বী হৈছোঁ, মই আহি থকা দিনবোৰত আমাৰ যুৱ প্ৰজন্মসকলক এটাই আহ্বান জনাই আছোঁ যে তেওঁলোকেও নিজৰ কৃষি কৰ্মৰ জৰিয়তে নিজক স্বাৱলম্বী কৰক আৰু এখন সুস্থ সমাজ গঢ়ি তোলক আৰু গাঁওখনক উন্নতিৰ পথত লৈ যাওক। মই তাকে আহ্বান জনাইছোঁ আৰু বৰ বিশেষ আৰু কি ক'ম সেয়াই। আপুনি চৰকাৰী কিবা সাহায্য পাইছে নেকি? চৰকাৰী সাহায্যৰ নামত আজিলৈকে মই তেনেকুৱা খালি PM কিষাণৰ জৰিয়তে মই 3 মাহে 2000 টকাকৈ পাওঁ, বাকী আৰু তেনেকৈ চৰকাৰী সাহায্য মই একো। আপোনাৰ এই মিছামুখ পামত আপোনাৰ দৰে আৰু কিমান কৃষক জড়িত হৈ আছে কল খেতিত? আমাৰ বিশেষভাৱে আমাৰ ৰধলা পঞ্চায়তৰ ভিতৰত আমাৰ মিছামুখ পাম গাঁৱত প্ৰায় 80% মানুহে কৃষি কৰ্মৰ লগত জড়িত, কিন্তু তেনেকুৱা উপকৃত হ'ব পৰা নাই। তেওঁলোক কিয় পৰা নাই? তেওঁলোকে ধৰক তেনেকুৱা মধ্যভোগী আছে। তাৰপিছত তেওঁলোকে আধুনিক পদ্ধতিৰে কিন্তু খেতিৰ লগত জড়িত নহয়, সেইকাৰণে সকলোৱে কিন্তু তেনেকুৱা আগবাঢ়িব পৰা নাই। আপোনাৰ উৎপাদিত যি কল, হয়, অমিত সাগৰ কল, এই কল ৰাজ্যৰ কোন বজাৰলৈ যায়? আমাৰ অসমত বৰ্তমান গুৱাহাটীত যায়, তাৰপিছত শ্বিলং আৰু অৰুণাচল। হয়, এনেদৰেই এইগৰাকী শিক্ষিত দিলীপ চেত্ৰীয়ে কৰা কলৰ খেতিয়ে ৰাজ্যৰ লগতে অৰুণাচল, শ্বিলং আদি বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।